নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পেপাৰ 4 অৰ্থাৎ গ্ৰেজুৱেট লেভেলৰ যোনখন পেপাৰ হৈছিল 29 তাৰিখে তাৰ আমি মেথছৰ সলিউশ্যনসমূহ ডিছকাছ কৰিম। ইয়াত মই সেট ডিখন লৈছোঁ, সেট ডি আৰু সেট ডি প্ৰথম প্ৰশ্নটো কি আহিছিলে যে -46 ইজ ডিভাইডেড বাই 3, তেতিয়াহ'লে ৰিমাইণ্ডাৰটো কি হ'ব। এতিয়া আমি এটা বস্তু ইয়াত জানিব লাগিব যে ৰিমাইণ্ডাৰটো সদায় গ্ৰেটাৰ দেন আৰু ইকুৱেল টু 0 হ'ব, সি কেতিয়াও নিগেটিভ হ'ব নোৱাৰে। যদিহে ৰিমাইণ্ডাৰটো আমাৰ নিগেটিভ হ'ব নোৱাৰে তেতিয়াহ'লে অপশ্যন এ আৰু অপশ্যন বি কেতিয়াও নহয়, ঠিক আছে, হয়তো অপশ্যন 1 হ'ব নহ'লে অপশ্যন 2 হ'ব। এতিয়া আমি এটা বস্তু জানো যে ডিভিডেণ্ট ইজ ইকুৱেল টু ডিভাইজাৰ ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ। এই ফৰ্মুলাটো আপোনালোকে পঢ়িছে, হয়তো ক্লাছ 9 নহ'লে ক্লাছ 10ত চাই ল'ব ক'ত পঢ়িছিলে। এতিয়া চাব ইয়াত আমাৰ ডিৰ ভেলুটো দিয়া আছে, যোনটো ডিভাইজাৰ সেইটো কিমান হৈ গ'ল 3। চ' ডিৰ ভেলুটোতো 3 হ'ব, ফাইন। ৰিমাইণ্ডাৰটো আমাৰ কেতিয়াও নিগেটিভটো হ'বই নোৱাৰে, সি সদায় পজিটিভ ভেলু এটাই হ'ব লাগিব। তেতিয়াহ'লে আমাৰ যোনটো কুৱেশ্যন আছে, যোনটো আমাৰ কুৱেশ্যন মানে কোনটো, আমি যেতিয়া ছাপ'জ 5ক 2 যদি ডিভাইড কৰোঁ 2 2 যায়, এইটোক কয় আমাৰ কুৱেশ্যন। এইটো হৈ গ'ল আমাৰ কি ডিভাইজাৰ আৰু এইটো হৈ গ'ল আমাৰ ডিভিডেণ্ট, ঠিক আছে। চ' তেতিয়াহ'লে এই কিউৰ ভেলুটো আমি কিমান ল'ব লাগিব। আমি যদি চাওঁ 16 3 গুণ কিমান 48। চ' মানে ইয়াত যদি আমি -16 লৈ লওঁ আৰু এইফালে যদি +2 লৈ লওঁ তেতিয়া আমাৰ চাব আনচাৰটো কি আহিব -48 + 2 দিছ ইজ ইকুৱেল টু -46। বুজি পালে। চ' তেতিয়াহ'লে আমি ৰিমাইণ্ডাৰ কিমান হ'ব আমাৰ ইয়াত +2, অপশ্যন ডি। নেক্সট অ'কে, চ' ইয়াত আমাক কি সুধিছে দ্য প্ৰডাক্ট অফ মিন এণ্ড দ্য মিডিয়ান অফ দ্য ডাটা ছেট দিয়া আছে। চ' যিহেতু আমাক মিডিয়ান সুধিছে, চ' সেইটো কাৰণে আমি প্ৰথমতে ইয়াক হয়তো ইনক্ৰিজিং অৰ্ডাৰ নহ'লে ডিক্ৰিজিং অৰ্ডাৰত এৰেঞ্জ কৰি ল'ম। ফাৰ্ষ্টত কি আহিব -5 -4 -2 0 0 1 1। নেক্সট কি আছে 2 আহিব, 3 আহিব, তাৰ পৰা 4 আৰু 6 আহিব। মুঠতে কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11। চ' তেতিয়াহ'লে আমাৰ মিনটো কিমান হৈ যাব, মিনটো হৈ যাব টোটেল নাম্বাৰ অফ টাৰ্মছ আছে 11 আৰু ওপৰত ইয়াৰ যোগফলটো লৈ লওক। চ' যোগফল ল'লে আমি যদি চাওঁ -5 -2 কিমান হৈ গ'ল -7 আৰু এইফালে +3 আৰু +4 কিমান হৈ গ'ল 7। চ' -7 আৰু +7 এইটো কিমান হৈ গ'ল 0 হৈ গ'ল, ঠিক আছে। এতিয়া এইফালে চাব 6 8 হয়নে 10 আৰু 10ৰ পৰা যদি 4 গুচি যায় কিমান হ'ব 6, মানে মিনটো হৈ যাব আমাৰ 6/11। তেনেকৈ আমাৰ যদি এতিয়া মেডিয়ানটো চাওঁ, চ' মেডিয়ান মানে কি আমাৰ মাজৰ ভেলুটো। চ' মাজৰ ভেলুটো তেতিয়াহ'লে কি হ'ব মাজৰ ভেলুটো, চ' কাউণ্ট কৰক টোটেল 11টা আছে, 11টা হ'লে লেফ্টৰ পৰা আমি 6 নম্বৰটো ল'লেই হ'ল। 1 2 3 4 5 6 কিমান হ'ব মিডিয়ানটো হৈ গ'ল আমাৰ 1। ইহঁতৰ পূৰণফল সুধিছিলে, তেতিয়াহ'লে 6/11 × 1 কৰিলে আমি কিমান পাম 6/11। আনচাৰ অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট 16% অফ 16 + 16 হোল স্কুৱেৰ 16 × 16। চ' এইটো চাব চল্ভ কৰি দিয়ক, চিম্প্লিফিকেশ্যন চিম্পল ইনটু 100 কৰিলে। চ' 16 + 16 মানে কিমান হয় 32। চ' 32 × 32 হ'ব হয়নে, যিহেতু স্কুৱেৰ আছে। ত' এইফালে 16 × 16। চ' এইটো 16 কেঞ্চেল হৈ যাব, 16 2 টাইমছ যাব হয়নে। চ' তেতিয়াহ'লে আমি আকৌ কি কৰিব পাৰোঁ, এইফালে থাকি গ'ল আমাৰ কিমান 64/100 থাকি গ'ল হয়নে, 64/100। চ' আমাৰ হ'ব এইফালে কিমান 25, ঠিক আছে, এইটো কৰিবই নালাগে। আমাৰ কিমান আহি গ'ল 0.64, অপশ্যন ডি। নেক্সট আমাক ইয়াত কি দিয়া আছে 3 numbers a and b are such that HCF of a and b, মই HCFটো a বুলি কৈছোঁ, h বুলি কৈছোঁ, a, b ইকুৱেল টু কিমান দিয়া আছে HCF of b, c দিয়া আছে। আৰু কৈছে ইফ দ্য LCM of a, b, LCMটো মই l বুলি কৈছোঁ, a, b ইজ ইকুৱেল টু LCM of b, c, ইয়াৰ কিমান হ'ব থ্ৰাইছ হ'ব বুলি কৈছে। 3 times the LCM of b, c বুলি কৈছে। এতিয়া চাব আমি এটা বস্তু জানো যে HCF of a, b ইনটু LCM of a, b ইজ ইকুৱেল টু সদায় কি হয় a × b হয়, ফাইন। তেনেকৈ LCM of b, c ইনটু HCF of b, c ইজ ইকুৱেল টু সদায় কি হ'ব b × c হ'ব, ফাইন। এতিয়া এটা বস্তু চাব আমাক ইয়াত কি কৈছে, আমাক ইয়াত কৈছে যে যোনটো HCF of a, b আৰু HCF of b, c একেই হয়। তেতিয়াহ'লে মই ইয়াৰ HCF ত কোনোবা এটা মই চেঞ্জ কৰি পেলাই এনেকৈ লিখিব পাৰোঁনে, HCF of b, c টো মই HCF of a, b বুলি লিখিব পাৰোঁ, অ'কে। আৰু কৈছে LCM of a, b ইজ ইকুৱেল টু থ্ৰাইছ অফ LCM of b, c। চ' তেতিয়াহ'লে মই এই LCM of a, b ৰ জেগাত মই 3 × LCM of b, c লিখিব পাৰোঁ। চ' এতিয়া মই কি কৰিম এই দুইটাক মই ডিভাইড কৰি দিম এনেকৈ। চ' ডিভাইড কৰি দিলে এটা বস্তু চাব আপোনালোকে LCM of b, c, LCM of b, c কেঞ্চেল হৈ যাব, HCF of a, b, HCF of a, b কেঞ্চেল হৈ যাব, এইফালে b আৰু এইফালে b কেঞ্চেল হৈ যাব। আমাৰ ওচৰত থাকিব কি 3/1 ইজ ইকুৱেল টু a/c। আমাক কিহৰ কথা সুধিছিলে, আমাক সুধিছিলে c is to a, আমি পাই আছোঁ কি
A:C যদি আমি 3:1 পাই আছোঁ তেতিয়াহ'লে C:A কি হ'ব ইয়াৰ ৰিভাৰ্চটো হৈ যাব মানে 1:3 হয়নে চ' অপশ্যন ডিটো ইয়াত কাৰেক্ট হ'ব অ'কে অপশ্যন ডিটো কাৰেক্ট হ'ব ইয়াত মই আপোনালোকক ফৰ্মুলা লগাই দেখুৱাইছোঁ আৰু শ্বৰ্টকৈ কনচেপচুৱেলি আৰু শ্বৰ্টকৈ কৰি থ'ব পাৰিলে নেক্সট দ্য প্ৰডাক্ট অফ টু বাইনেৰী নাম্বাৰ 101 এণ্ড 10 এক্সপ্ৰেছ ইন বাইনেৰী নাম্বাৰ ইজ চ' আপোনালোকে এতিয়া যদি 8421 কোডটো চাই মানে 8421 কোডটো এইটো 2 to the power 0 2 to the power 1 2 স্কুৱেৰ 2 কিউব মানে 8421 এই 8421 কোডটোত আমি 101টো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এইখিনিত আহিব 1 এইখিনিত আহিব 0 এইখিনিত আহিব 1 ঠিক আছে চ' 101টোৱে আমাক তেতিয়াহ'লে কি কৰিলে য'ত য'ত 1 আছে সেই ভেলুটোহে আমি কনচিডাৰ কৰিম মানে 1টো ক'ত আছে 4ত আছে আৰু 1টো ক'ত আছে 1ত আছে চ' তেতিয়াহ'লে 4 + 1 কিমান হৈ গ'ল 5 মানে 101টোৱে আমাক কি ৰিপ্ৰেজেণ্ট কৰি আছে 5 তেনেকৈ আকৌ 8421 কোডত আমি যদি 10ৰ ভেলুটো চাওঁ 10 মানে কি ৰিপ্ৰেজেণ্ট কৰি আছে 101 মানে 5 10টো যদি চাওঁ এইখিনিত 0 আহিব এইখিনিত 1 আহিব ঠিক আছে চ' 1টো ক'ত আছে 2ৰ ওপৰত আছে তেতিয়াহ'লে অকল আমি 2টোহে কনচিডাৰ কৰিম ঠিক আছে এই 1টো আমি কনচিডাৰ নকৰোঁ চ' তেতিয়াহ'লে 101 মানে কিমান হৈ গ'ল 2 চ' 5 প্লাছ আমাক কি কৰিব লাগে প্ৰডাক্ট কৰিব লাগে চ' 5 × 2 মানে কিমান হৈ গ'ল 10 চ' 8421 কোডত এতিয়া আমি 10টো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ 10টো ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে আমাক কি নাম্বাৰ লাগিব 8 আৰু 2 লাগিব চ' 8 আৰু 2 1 আৰু 1 দি দিয়ক বাকীকেইটাক 0 দি দিয়ক চ' 10102 আমাৰ কি হৈ গ'ল আনচাৰ হৈ গ'ল এনেকৈ আপোনালোকে 8421 কোডত ৰিপ্ৰেজেণ্ট কৰিব পাৰে ঠিক আছে নহ'লে আপোনালোকে কি কৰক বাইনেৰী মাল্টিপ্লিকেশ্যন কৰি দিয়ক এইটোতো 0 হ'ব এইটো 1 এইটো 0 এইটো 1 অ'কে চ' এনেকৈও আনচাৰটো 101 পাব দ্য এভাৰেজ অফ 9 অবজাৰ্ভেশ্যন ৱাজ 9 চ' 9টা অবজাৰ্ভেশ্যনৰ এভাৰেজ 9 বুলি কৈছে তেতিয়া টোটেল কিমান হৈ যাব 9 × 9 = 81 হৈ যাব ঠিক আছে আৰু 5টা দ্য ডেট অফ দ্য ফাৰ্ষ্ট 5 being 10 মানে প্ৰথম 5টাৰ এভাৰেজ কিমান 10 টোটেল কিমান হৈ যাব তেতিয়াহ'লে 50 হৈ যাব নেক্সট এণ্ড ডেট অফ দ্য লাষ্ট 5 being 8 আৰু লাষ্টৰ 5টাৰ কিমান হৈ যাব 5 × 8 মানে 40 হৈ যাব চ' এতিয়া চাব আমি যদি ফাৰ্ষ্ট 5 আৰু লাষ্ট 5 ইহঁতক যদি আমি যোগ কৰি দিওঁ আমি কিমান পাই গ'লোঁ 90 পাই গ'লোঁ হয়নে এই 90ৰ পৰা মই যদি এই 81 টোটেলটো যদি আঁতৰাই দিওঁ মোৰ ওচৰত কিমান থাকি গ'ল 9 থাকি গ'ল নহয় এই 9টোৱে আমাৰ কি হৈ গ'ল সেই 5th অবজাৰ্ভেশ্যনটো হৈ গ'ল অ'কে চ' ইয়াত আমাৰ আনচাৰ কি হ'ব অপশ্যন চি আনচাৰ চেক কৰক জাষ্ট ইয়াত কি কৈছে এ মেটেল স্ফেয়াৰ অফ ৰেডিয়াছ 24 cm ইজ কাট ইনটু 8 ইকুৱেল পিচেছ এণ্ড 1 piece is melt in the form of a sphere the radius of the new sphere is চ' এতিয়া চাব যিহেতু ভলিউম যিহেতু চেঞ্জ হৈছে আমাৰ কি ইয়াত এটা স্ফেয়াৰৰ পৰা বেলেগ এটা স্ফেয়াৰলৈ চেঞ্জ হৈছে চ' তেতিয়াহ'লে আমি সদায় যেতিয়া কনভাৰ্জন হয় আমি তাহাঁতক সদায় ভলিউমটো ইকুৱেল কৰোঁ যিহেতু আমাক ইয়াত 8টা স্ফেয়াৰৰ ভলিউমৰ কথা কোৱা আছে 8টা স্ফেয়াৰৰ ভলিউম কিমান দিয়া আছে 4/3 পাই r কিউব চ' তেতিয়াহ'লে এটাৰ কিমান হৈ যাব 4/3 পাই r কিউব বাই 8 হয়নে চ' তেতিয়াহ'লে 4/3 পাই r কিউব বাই 8ৰ লগত আমি নতুন যোনটো স্ফেয়াৰ আছে তাৰ ভলিউমটো ইকুৱেল কৰি দিলে হ'ল তাৰ ভলিউম কিমান হ'ব নতুনটোৰ 4/3 পাই নতুনটোৰ ৰেডিয়াছ r বুলি কৈছোঁ কেপিটেল R চ' r কিউব চ' এইটো যদি আমি ছল্ভ কৰোঁ আমাৰ কি হ'ব 4/3 কেঞ্চেল হৈ যাব r পাই কেঞ্চেল হৈ যাব আমাৰ থাকি যাব কি r কিউব বাই 8 ইজ ইকুৱেল টু r কিউব চ' এইটোক মই এনেকৈ লিখিব পাৰোঁনে নোৱাৰোঁ r/2 হোল কিউব চ' দিছ ইজ ইকুৱেল টু r কিউব হয়নে চ' নতুনটো ৰেডিয়াছ তেতিয়াহ'লে আমাৰ কি হৈ যাব r/2 r ৰ ভেলু আমাক দিয়া আছে কিমান 24 চ' 24/2 কৰিলে আমি কিমান পাই যাম নতুনটো ৰেডিয়াছ 12 চ' তেতিয়াহ'লে আমাক ইয়াত অপশ্যন কোনটো হ'ব অপশ্যন এইটো কাৰেক্ট নেক্সট এইটো একেবাৰে সহজ আমি কেনেকৈ কৰিম 1 প্লাছ ডিনমিনেটৰত আমি 2টো কমন লৈ দিম কি থাকিব 1 প্লাছ 3√3 প্লাছ 2√2 থাকিব আৰু ওপৰত যদি চাওঁ ওপৰতো কি আছে 1 প্লাছ 2√2 প্লাছ 3√3 চ' এই দুটা কেঞ্চেল হৈ যাব আমাৰ কি থাকি যাব 1 প্লাছ 1/2 1 প্লাছ 1/2 মানে কিমান 3/2 অপশ্যন চি নেক্সট 1% of 1 মানে কিমান হয় 1/100 প্লাছ 2% of 2 মানে কিমান 4/100 যদি নাজানে 2/100 into 2 1/100 into 1 3% of 3 মানে 3/100 into 3 চ' তেতিয়া কিমান হ'ব 3% of 3টো 9/100 চ' ডিনমিনেটৰ যিহেতু ছেইম হয় চ' এইটো 100 বাই কিমান হ'ব 9×4 = 13 আৰু এইফালে হৈ গ'ল আমাৰ 14 মানে 0.14 অপশ্যন ডি নেক্সট The cone of a base of radius 4 cm and height 9 cm, the volume of the cone is. So, কোণৰ ভলিউমৰ ফৰ্মুলাটো কি হয় 1/3 পাই r² h হয়নে পাইটোতো পাই হিচাপে ৰাখি দিয়ক অপশ্যনত পাই আছে
r স্কোয়াৰ r ভ্যালু কিমান হয় 4 স্কোয়াৰ মানে কিমান 16 হাইটটো হৈ গ'ল আমাৰ 9 সো 3 3 জাৰ 9 48 পায় অপশন বি নেক্সট সিম্পলিফাই কৰিব লাগে সো সিম্পলিফাই যদি কৰো ইয়াত চাব প্ৰশ্নতে দেখাই দিছো মই ওকে প্ৰশ্নটো বাৰু ইয়াত লিখি দিছো অলপ ব্লাৰ হৈ আছে কেনেকুৱা আছে 51 প্লাস ৰুট ওভাৰ 134 প্লাস 5 ৰুট 42 প্লাস ৰুট 16 প্লাস ৰুট 9 এটা বস্তু চাব মই যদি এতিয়া এই ৰুট 16 আৰু ৰুট 9 লো মোৰ কিমান আহিব ৰুট 16 আৰু ৰুট 9 পৰা আহি যাব মোৰ কিমান 4 প্লাস 3 4 প্লাস 3 কৰিলে মই কিমান পালো 7 পালো আৰু এফালে কিমান আছে 42 সো তিলা 42 প্লাস 7 ৰ ওপৰত ৰুট আছে 42 প্লাস 7 কৰিলে মই কিমান পাম ৰুট ওভাৰ 49 মানে ৰুট ওভাৰ 49 মানে কিমান 7 ঠিক আছে সো তেতিয়াহলে আমাৰ থাকি গল কি 51 ৰুট 51 প্লাস ৰুট ওভাৰ 134 প্লাস 5 into 7 এনেকুৱা হৈ গল ঠিক আছে সো 5 7 মানে 5 into 7 মানে 35 35 আৰু 134 কৰিলে আমি কিমান পাম 169 169 টো কিহৰ স্কয়াৰ হয় এটো এনেকুৱা হ'ব ন ৰুট ওভাৰ 169 ৰুট ওভাৰ 169 মানে কিমান হয় 13 ঠিক আছে সো তেতিয়াহলে আমাৰ কি থাকি গল 51 প্লাস 13 সো 51 প্লাস 13 কৰিলে আমি কিমান পাম 64 64 কিহৰ স্কয়াৰ হয় 8 ৰ অপশন সি ওকে সো সলভ কৰিছো কাৰণে ইমান দেখুৱাইছো নহলে এটো এটা স্টেপতে কৰি থৈ দিব পাৰি নেক্সট a by b is equal to 4 by 3 a by b is equal to 4 by 3 equal to আমি কি লৈ লম k লৈ লম ঠিক আছে k নললেও ইয়াত ডাইৰেক্ট a ভ্যালু 4 b ভ্যালু 3 বুলিও কৰি দিব পাৰে ঠিক আছে সো 6a আছে 6a জায়গাত আমি কি পুট কৰিম 4k প্লাস 2b আছে b জায়গাত আমি কি পুট কৰিম 3k সো ডিভাইডেড বাই 4 into a আছে মানে 4k তাৰ পৰা কি আছে মাইনাস 2 into 3k সো এটো যদি আমি সলভ কৰি দিম ওপৰত কিমান হ'ব 24 আৰু কিমান হ'ব 6 মানে 30k ডিভাইডেড বাই তলত থাকিব আমাৰ 16k minus 6k মানে 10k সো k টো কেনসেল হৈ যাব 10 3 গুণ 30 অপশন কি হ'ব 3 আনসার হ'ব 3 অপশন a নেক্সট cos θ = 5/13 then the value of sin θ সো আমি এটা বস্তু কি জানো যে sin square θ plus cos square θ is equal to 1 হয়নে সো তেতিয়া হলে আমি কি উলিয়াব লাগে sin square θ উলিয়াব লাগে সো sin square θ is equal to কি হ'ব 1 minus cos square θ সো 1 minus cos square θ আমাৰ cos θ ৰ ভ্যালু দিয়া আছে cos θ equal to কিমান দিয়া আছে 5/13 cos square θ কিমান হ'ব 25/169 হয়নে সো 25/169 সো এতিয়া চাব 169 minus 25 কৰিলে আমি কিমান পাম 14 144 হয়নে 144/169 সো এটো হৈ গল আমাৰ sin square θ ৰ ভ্যালু sin square θ ৰ ভ্যালু যদি 144/169 তেতিয়াহলে sin θ ৰ ভ্যালু কি হ'ব ৰুট ওভাৰ 144/169 এটো হৈ যাব সো দিস ইজ ইকুয়াল টু 12/13 অপশন কোড আছে সি নেক্সট the value of 0.09 plus root over 1.69 ইয়াৰ আনসাৰটো ক'ব লাগে ইয়াৰ আনসাৰটো কি হ'ব 0.09 কৰিলে আমি এটো কিমান পাম 0.3 আৰু প্লাস 1.69 যদি কৰো আমাৰ কিমান হ'ব 1.3 সো দিস ইজ ইকুয়াল আমি কিমান পালো 1.6 অপশন বি যদি এনেকে বুজা নাই তেলে এটো কৰক 0.09 মানে কিমান হয় 9/100 root over plus 1.69 মানে কিমান 169/100 root over so this is equal to কিমান হ'ব 3/10 plus 13/10 3/10 মানে কিমান 0.3 আৰু 13/10 মানে কিমান 1.3 so this is equal to আমি কিমান পালো 1.6 অপশন বি যেনেকৈ কৰে আৰু find the incorrect term in the series incorrect উলিয়াব কৈছে দেই কি কৈছে 5 8 13 20 31 40 53 ঠিক আছে সো এটো এটা বস্তু সব ডিফারেন্স সাইড ডিফারেন্স কিমান আছে 3 কিমান আছে 5 কিমান আছে 7 মানে নেক্সট আমি যদি 3 5 7 লৈকে গম পাইছো তেতিয়াহলে নেক্সট কিমান আহিব লাগিছিল কিমান আহিব লাগে 9 আহিব লাগে কিন্তু ইয়াত 9 মানে কি হৈছে 11 নেক্সট কি আহিছে আমাৰ ইয়াত 9 আকৌ নেক্সট কিমান আহিছে আমাৰ 13 আহিছে এতিয়া এটা বস্তু যদি চাব মই যদি সিরিজটো মোৰ যদি এনেকে গলহেতেন 3 5 7 9
11 তাৰ পৰা 13 হয়নে সো মানে আমাৰ কি হৈছে এই 11ৰ জেগাত আমাৰ কি আহিব লাগিছিল 11ৰ জেগাত আহিব লাগিছিল আমাৰ 9 ঠিক আছে 11ৰ জেগাত যদি আমাৰ 9 আহিলহেঁতেন তেতিয়াহ'লে এইটো আমাৰ 31ৰ জেগাত কিমান আহিলহেঁতেন 29 আহিলহেঁতেন ঠিক আছে 29 আহিলহেঁতেন সো তেতিয়াহ'লে আমাৰ শুদ্ধ অপশ্যন কি হ'ব অপশ্যন বি 31 কিন্তু মই দেখিছোঁ বহুতত 40 বুলি কৈ আছে আনচাৰটো 40 নহয় আপোনালোকে পাছৰটো চেক কৰি চাওক চাব 29ৰ লগত তাৰ পৰা মই যদি 11 যোগ কৰোঁ কিমান আহিব মোৰ 40 আহিলে 40ৰ লগত যদি মই 13 যোগ কৰোঁ মোৰ কিমান আহি আছে 53 আহি আছেনে নাই ভেৰিফাই হৈছেনে নাই গোটেই চিৰিজটো কমপ্লিট হৈ গৈছে নাই যদিহে 31ৰ জেগাত 29 আহে মোৰ চিৰিজটো ভেৰিফাই হৈ আছে সো তেতিয়াহ'লে আমাৰ ইয়াত শুদ্ধ অপশ্যন কি হ'ব অপশ্যন বি 31 যদি আপোনালোকৰ 31 আহিছে তেতিয়াহ'লে আপোনালোকৰ এইটো শুদ্ধ হৈছে নেক্সট দ্য চেক্টৰ অফ এন এংগল 30 ডিগ্ৰী ইজ কাট আউট ফ্ৰম এ চাৰ্কুলাৰ ডিস্ক অফ ৰেডিয়াছ 6 চেণ্টিমিটাৰ চেক্টৰ মানে কি এটা চাব এইটো যদি চাৰ্কুল আছে সো এইটো হৈ গ'ল আমাৰ কি চেক্টৰ ঠিক আছে চেক্টৰ এতিয়া আমাক কি কৈছে দ্য এৰিয়া অফ দ্য কাট ছেকশ্যন মানে আমাৰ এই এৰিয়াটো উলিয়াব লাগে ইন চেণ্টিমিটাৰ স্কুৱেৰ আৰু ইয়াৰ এইটো কিমান দিয়া আছে 30 ডিগ্ৰী সো আমি চেক্টৰৰ এৰিয়া ফৰ্মুলাটো জানো যে এৰিয়া ইজ ইকুৱেল টু থিটা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কুৱেৰ সো থিটা ভেলু কিমান দিয়া আছে 30 বাই 360 সো পাইটো পাই হিচাপেই ৰাখক আৰ স্কুৱেৰ আৰৰ ভেলু কিমান দিছে 6 মানে 36 সো তেতিয়াহ'লে এটা বস্তু চাব 36 10 গুণ 360 10 3 গুণ সো দিছ ইজ ইকুৱেল টু 3 পাই অপশ্যন কোনটো অপশ্যন এ নেক্সট এ পাৰ্চন মুভছ ফ্ৰম পি টু কিউ ইন এ ছেমি চাৰ্কুলাৰ পাথ ছেমি চাৰ্কুলাৰ মানে কি চাৰ্কুলাৰ আধাটো মানে এইখিনি যদি পি আছে এইখিনি যদি কিউ আছে কেনেকৈ গৈছে মানুহজন এনেকৈ গৈছে বাই দ্য এণ্ড দেন কামছ বেক টু পি মানে আকৌ পিলৈ ঘূৰি আহিলে কেনেকৈ বাই দ্য শ্বৰ্টেষ্ট ৰাউট হুইচ ইজ 4 কিলোমিটাৰ শ্বৰ্টেষ্ট মানে কি কিউলৈকে পালেগৈ কিউৰ পৰা শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হৈ যাব এইটো আৰু ইয়াৰ ডিষ্টেঞ্চটো কিমান হৈ গ'ল আমাৰ এইটো দিয়া আছে আমাৰ 4 এতিয়া আমি যদি এটা চাৰ্কুল চাওঁ এই চাৰ্কুলৰ যদি এইটো চেণ্টাৰ হয় চেণ্টাৰ মাজেদি যোনডাল লাইন যায় সেইটোক আমি কি বুলি কওঁ ডায়েমিটাৰ সো তেতিয়াহ'লে ইয়াতো এই 4টো কি হৈ গ'ল আমাৰ ডায়েমিটাৰৰ ভেলু 4টো হৈ গ'ল আমাৰ ডায়েমিটাৰ 4টো যদি ডায়েমিটাৰ তেতিয়া ৰেডিয়াছ কিমান হৈ যাব ৰেডিয়াছ হৈ যাব আমাৰ 2 ঠিক আছে এতিয়া আমাক উলিয়াব লাগে টোটেল পাথ কভাৰ্ড বাই দ্য পাৰ্চন ইন দ্য এণ্টায়াৰ জাৰ্ণি মানে এই গোটেই পাথটোৰ টোটেলটো উলিয়াব লাগে এতিয়া ছেমি চাৰ্কুলৰ যোনটো পেৰিমিটাৰ তাৰ ফৰ্মুলাটো কি হয় পাই আৰ প্লাছ 2r মানে কি ডায়েমিটাৰ কথা কৈছে বা এনেকৈ লিখি প্লাছ ডায়েমিটাৰ অ'কে সো পাই ভেলুটো আমাক পাই হিচাপে আছে সো পাইটো পাই হিচাপে ৰাখক ৰেডিয়াছৰ ভেলু কিমান হয় 2 ডায়েমিটাৰ ভেলু কিমান 4 সো আমাৰ আনচাৰ কি আহি গ'ল তেতিয়াহ'লে 2 পাই প্লাছ 4 ক'ত আছে অপশ্যন বি নেক্সট দ্য লংগেষ্ট ডায়েগনেল ডেট কেন বি ফাউণ্ড ইন এ ৰেগুলাৰ কিউব অফ চাইড 1 চেণ্টিমিটাৰ ইজ সো এইটো মানে চাওক আপোনালোকে এটা যদি কিউব চাই কিউব মই নুবুজাওঁ ইয়াত মই জাষ্ট ফৰ্মুলাটোহে ক'ম দেই এইটো যদি কিউব হয় এটা কিউবৰ যোনটো ডায়েগনেলৰ ফৰ্মুলা সেই ডায়েগনেলটো কি হয় ডায়েগনেল অফ এ কিউব ইজ √3a এইটো কি সাইড অফ দ্য কিউব সাইড অফ কিউব সো কিউবৰ সাইড কিমান দিয়া আছে 1 মানে এৰ ভেলু 1 সো তেতিয়া ডায়েগনেল আমি কিমান আহি গ'ল √3 অপশ্যন ডি নেক্সট two bells A and B are rung such that the bell A ring at every 30 minutes, the bell ring B at every 25 minutes. If both the bells starts ringing simultaneously at 6 a.m., then the very next simultaneous ring will be at the time. মানে কৈছে যে দুটা ঘণ্টা A আৰু B প্ৰতি 3 মিনিটৰ 30 মিনিটৰ মূৰে আৰু B ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে বাজে যদি দুইটা ঘণ্টাই 6 বজাত একেলগে বাজি উঠে তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো হ'ব সো সেইটো উলিয়াব লাগে সো সেইটো কাৰণে আমি সদায় কি কৰোঁ আমি যোনটো টাইম দিয়া আছে 30 মিনিটৰ মূৰত বাজে আৰু কৈছে যে আমাৰ 25 মিনিটৰ মূৰত বাজে সো ইহঁতৰ আমি কি লৈ ল'ম এলচিএম লৈ ল'ম এলচিএম কেনেকৈ উলিয়াম লং ফেক্টৰাইজেশ্যন কৰি দিয়ক যদি আপোনালোকে ডাইৰেক্ট উলিয়াব পৰা নাই সো 5 6 জাৰ 30 5 5 জাৰ 25 সো এতিয়া চাব ইহঁতৰ এলচিএম হৈ যাব কিমান 5 × 6 × 5 সো 5 × 6 × 5 কৰিলে আমি কিমান পাম 150 সো তেতিয়াহ'লে আমাৰ ঘড়ীটো আকৌ কেতিয়া বাজিব 6 AM প্লাছ 150 মিনিট সো এতিয়া 150 মিনিট মানে কিমান হয় 150 মিনিট মানে মই 150টো এনেকৈ লিখিব পাৰোঁ নে নাই 120 মিনিট প্লাছ 30 মিনিট এনেকৈ মই লিখিব পাৰোঁ 120 মানে মিনিট মানে কিমান 2 ঘণ্টা আৰু 30 মিনিট 2 ঘণ্টা আৰু 30 মিনিট হৈ গ'ল এইটো মানে হয়নে সো 2 ঘণ্টা আৰু 30 মিনিট যদি মই ইয়াত যোগ কৰি দিওঁ
তেতিয়াহ'লে মোৰ কিমান হ'ব 830 আনসাৰটো হয়নে অপশ্যন বি নেক্সট The population of a town increase at the rate of 10% every year. If the present population of the town is 10,000, then after 3 years the population of the town would be. So এটা বস্তু চাব সাকসেসিভ যদি আপোনালোকে জানে প্ৰথম বছৰ যদি 10% মানে কিমান 1/10 সো প্ৰথম বছৰ যদি 10 নেক্সট কিমান আছে 11 আকৌ 10 আকৌ 11 আকৌ 10 আকৌ 11 সো এটো কিমান পালে 1000 মানে এটো 11 কিউব মানে কিমান 1331 এতিয়া এই 1000 ৰ ভ্যালুটো আমাক কিমান দিয়া আছে 10000 ঠিক আছে সো 1000 ৰ লগত কিমান পূৰণ কৰিলে আমি 10000 পাম ইনটু 10 কৰিলে সো তেতিয়ালে ইনটু 10 কৰি যদি আমি 10000 পাইছো তেতিয়ালে 13331 ৰ লগতো আপোনালোকে কি পূৰণ কৰি দিয়ক 10 পূৰণ কৰি দিয়ক কিমান পাব 13310 সো তেতিয়ালে অপচন কি হ'ব এ ওকে আকৌ বাইনাৰি এডিশন কৰিব দিছে সো 8421 কোডত যদি আমি লিখো 11 টো কেনেকৈ লিখিম 11 সো 11 টো আমাক তেতিয়ালে কি ৰিপ্ৰেজেন্ট কৰি আছে এটো আমাক ৰিপ্ৰেজেন্ট কৰি আছে আমাৰ 3 আৰু 10 টো কেনেকৈ লিখিম এটো আমাক কি ৰিপ্ৰেজেন্ট কৰি আছে 2 ইহঁতৰ যোগ কৰিলে আমি কিমান পাই যাম 5 পাই যাম সো 5 টো আমি 8421 কোডত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম 101 এটো হৈ গল আমাৰ 5 অপচন এ যদি আৰু শৰ্টকে বিচাৰে তেতিয়ালে বাইনাৰি এডিশন কৰক 1110 10 কৰিলে 1 পাব আৰু 11 কৰিলে 10 পাব অপচন এ যেনেকৈ নকৰ সেম আনসাৰ হ'ব নেক্সট the list number which when divided by 2 gives remainder 1 when divided by 3 gives remainder 2 and when divided by 4 gives remainder 3 সো তেতিয়ালে আমি সেই লিষ্ট নাম্বাৰটো ক'ব লাগে বেস মেথড অপচন সব 23 যদি আমি 2 এ ডিভাইড কৰো আমাৰ ৰিমাইন্ডাৰ কিমান আহিব 3 কিন্তু আমাক ইয়াত কৈছে 2 এ ডিভাইড কৰিলে ৰিমাইন্ডাৰ আহিব লাগে 1 সো মানে অপচন এটো নহয় 17 যদি আমি 2 এ ডিভাইড কৰো হৰণ কৰো তেতিয়ালে আমাৰ ৰিমাইন্ডাৰ কিমান আহিব 1 ঠিকে আছে 3 এ যদি হৰণ কৰো ৰিমাইন্ডাৰ আহিব 2 ঠিকে আছে 4 এ যদি ডিভাইড কৰো ৰিমাইন্ডাৰ কিমান আহি আছে 1 কিন্তু আমাক ইয়াত কিমান কৈছে 4 এ ডিভাইড কৰিলে ৰিমাইন্ডাৰ আহিব লাগিব 3 আহিছে জানো 3 নাই আহিছে 1 সো গতিকে অপচন বিও নহয় অপচন সি টো যদি চাও 2 এ যদি আমি 31 ক ডিভাইড কৰো 2 15 গুণ 30 ৰিমাইন্ডাৰ 1 আহিছে ঠিকে আছে 3 এ যদি আমি 31 ক হৰণ কৰো তেতিয়ালে আমাৰ ৰিমাইন্ডাৰ কিমান আহিব 3 10 গুণ কিমান হয় 30 সো ৰিমাইন্ডাৰ 1 কিন্তু আমাক কৈছে 3 এ ডিভাইড কৰিলে ৰিমাইন্ডাৰ আহিব লাগে 2 আমাৰ আহি আছে 1 মানে অপচন সিও নহয় থাকি গল কি অপচন ডি কাৰেক্ট নেক্সট three angles of the triangles are in the ratio of iman the least angle of the triangle is আমি এটা বস্তু জানো যে এটা ট্ৰায়াঙ্গলৰ গুটে গিটা কোণ যদি আমি যোগ কৰো আমি টোটাল কিমান পাম 180 ডিগ্ৰী সো এটো যদি কও আমি 1x + 3x + 5x = কিমান হ'ব 180 সো তেতিয়ালে আমাৰ 9x = কিমান হৈ যাব 180 x মানে কিমান হৈ যাব 20 সো তেতিয়ালে 1x ৰ ভ্যালু কিমান হৈ যাব 20 3x ৰ ভ্যালু কিমান হৈ যাব আমাৰ 60 আৰু 5x ৰ ভ্যালু কিমান হৈ যাব 100 আমাক সবতকে লাৰ্জেষ্ট এংগলটো খুদিছে কোনটো 100 অপচন ডি নেক্সট if pn represents the product of the natural number from 1 to n তেতিয়া হলে p1 + p2 + p3 + p4 উলিয়াব লাগে সো 1 to n বুলি কৈছে সো 1 to n সো 1 to n ক কি ৰিপ্ৰেজেন্ট কৰে ইহতৰ প্ৰডাক্টটো pn এ ৰিপ্ৰেজেন্ট কৰে 1 to n ৰ প্ৰডাক্টটো ৰিপ্ৰেজেন্ট কৰে কিহেৰে pn এ সো ক্লে p1 মানে কিমান হ'ব p1 মানে 1 p2 মানে কিমান হ'ব 1 * 2 p3 কৰিলে কিমান হ'ব 1 * 2 * 3 আৰু p4 কৰিলে কিমান হ'ব 1 * 2 * 3 * 4 সো 1 * 2 * 3 * 4 কিমান কৰিলে কিমান পাম 24 এটো পাই যাম আমি কিমান 6 এটো পাই যাম আমি কিমান 2 আৰু এটো পাই যাম আমি 1 24 6 30 30 3 হৈ গল আমাৰ কিমান 33 33 আনসাৰ অপচন বি নেক্সট A tank can be filled by 6 pipes in 80 minutes. How long will it take to fill by the tank by 8 pipes? So এটা বস্তু চাব আমি যদি পাইপ এণ্ড সিস্টেমছৰ কনসেপ্টটো লগাও ইয়াত টোটাল ভলিউম অফ দা ট্যাঙ্ক কিমান হ'ব 6 * 80 সো দিস ইজ ইকুয়াল কিমান হ'ব 480 লিটাৰছ এই 480 লিটাৰছক আনডাল পাইপে কিমান টাইমত ভৰাব পাৰিব সো তেতিয়ালে কি কৰিম 480 by 8 সো দিস ইজ ইকুয়াল কিমান হ'ব 8 6 সো মানে 60 মিনিটত কি ফিল কৰিব পাৰিব অপচন বি কাবাৰ যদি অপচন বি আহিছে তেতিয়াহে ইয়াৰ শুদ্ধ হৈছে অপচন এটো শুদ্ধ নহয় 45 আনসাৰ নহয় নেক্সট 72 toffees were distributed to some boys in a group each boy in the group got twice as many of the toffees as the number of boys in the group is what is the number of boys is equal to x ঠিক আছে এতিয়া মই কিমানটা টফি ডিভাইড কৰি আছো 72টা সো চাব মই যদি 72টা টফি এক্সট্ৰা বয়জৰ মাজত ডিভাইড কৰি দিছো তেতিয়া হলে মই কি পাই যাম প্ৰত্যেকটোৱে কিমানটা টফি পাইছে পাই যাম আৰু মোক কি কৈছে প্ৰত্যেকটো বয়ে কিমানটা টফি পাই আছে বুলি কৈছে twice as many of the toffees as the number of boys মানে
নাম্বাৰ অফ বয়জ যিমান আছে তাৰ দুগুণ পাই আছে নাম্বাৰ অফ বয়জ আমাৰ কিমান আছে এক্সট্ৰা আছে তাৰ দুগুণ পাই আছে মানে এইটো চ' দিছ ইজ ইকুৱেল টু কিমান হ'ব টুৱাইছ এক্স স্কুৱেৰ ইজ ইকুৱেল টু 72 চ' তেতিয়াহ'লে আমি এক্স স্কুৱেৰৰ ভেলু কিমান পাই যাম 36 এক্স স্কুৱেৰ ভেলু যদি 36 এক্স ইকুৱেল টু কিমান হৈ যাব 6 অপশ্যন এ মানে টোটেল 6টা বয়জ আছে নেক্সট কনচিডাৰ দ্য 5 নাম্বাৰছ গিভেন হিয়াৰ arrange the digit of the each number in descending order what would be the difference between the highest number and the lowest number মানে arrange কৰাৰ পাছত highest number আৰু lowest number টো ডিফাৰেন্সটো চাব লাগে সো প্ৰথমটো যদি চেঞ্জ কৰো কিমান আহিব প্ৰথমটো চেঞ্জ কৰিলে আহিব আমাৰ 763 নেক্সটটো আহিব আমাৰ 962 তাৰ পৰা আহিব আমাৰ 985 তাৰ পৰা আহিব 921 তাৰ পৰা আহিব আমাৰ 973 হাইয়েষ্ট কোনটো হ'ব হাইয়েষ্ট হ'ব আমাৰ 985 টো হাইয়েষ্ট আৰু একেবাৰে লোৱেষ্ট কোনটো 763 সো ইহঁতৰ ডিফাৰেন্স কৰিছে ডিফাৰেন্স কিমান হ'ব আমাৰ 2 2 2 অপশ্যন এ নেক্সট আমাক কৈছে যে ইফ sin θ ইকুৱেল টু cos θ then the value of 1 plus tan θ is সো চাব মই দুটা মেথডত দেখাই দিম আপোনালোকক এইটো sin θ বাই cos θ যদি কৰোঁ আমাৰ ইকুৱেল টু কিমান থাকিব 1 আৰু ইয়াত দিয়া আছে কিমান 1 plus tan θ সো tan θ মানে কিমান হয় 1 plus sin θ বাই cos θ সো sin θ plus cos θ ভেলু আমাক দিয়া আছে কিমান 1 plus 1 সো দিছ ইজ ইকুৱেল টু 2 অপশ্যন বি নহলে এনেকৈ কৰক আমি sin θ আৰু cos θ ভেলু সদায় ইকুৱেল কেতিয়া হ'ব যেতিয়া θৰ ভেলু 45 হ'ব কাৰণ sin 45 1/√2 cos 45 1/√2 সো তেতিয়াহ'লে sin 45 ইকুৱেল টু cos 45 মানে sin θ ইকুৱেল টু cos θ হৈ আছে সো আমি গম পালো θৰ ভেলু 45 হ'ব লাগিব সো তেতিয়া 1 plus tan 45 কৰি দিয়ক tan 45 ৰ ভেলু কিমান 1 সো 1 plus 1 আকৌ কি পাইছো আমি 2 সো তেনেকৈ আমাৰ অপশ্যন বি আহিব সো যোনটো আপোনালোকে জানে যদি আপোনালোকে ত্ৰিকোণমিতিক সেই ডিগ্ৰীবিলাকৰ ভেলু জানে তেতিয়াহ'লে এনেকৈ কৰিব পাৰে নহ'লে ৰেচিঅ' লৈ এনেকৈ কৰি দিয়ক যেনেকৈ কৰে দ্য প্ৰডাক্ট অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন টুৱাইছ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 ইজ ইকুৱেল টু 0 ইজ চ' আমি প্ৰডাক্ট অফ দ্য ৰুটছ উলিয়াব লাগে চ' এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ প্ৰডাক্ট অফ দ্য ৰুটছ কি হয় মই যদি ৰুটছবিলাক আলফা ইন বিটা বুলি কওঁ আলফা ইনটু বিটা কি হ'ব চি বাই এ চ' ইয়াত চিৰ ভেলু কি হয় 6 এৰ ভেলু কিমান হয় 2 চ' দিছ ইজ ইকুৱেল টু কিমান আহি আছে 3 অপশ্যন বি At a class test for 50 students, the average score was found to be 45.5 out of 100. ঠিক আছে? Upon checking, it was found that incorrect data entry had occurred where 85 was incorrectly entered as 58. So, এটা বস্তু চাব যেতিয়া আমি এভাৰেজ ললো চাব 50টা ষ্টুডেণ্টৰ এভাৰেজ কিমান পাইছে আমাৰ 45.5 পাইছে তেতিয়াহ'লে টোটেল কিমান পাইছে তাহাঁতি টোটেল পাইছে 45.5 ইনটু 50 সো এইটো যদি কৰি দিওঁ আমি কিমান পাই যাম টোটেল পাই যাম এতিয়া চাব সেই টোটেল যে পালো তাত কি কৈছে আমাৰ এটা মিষ্টেক কি কৰিলে আমি ল'ব লাগিছিল কিমান 85 কিন্তু আমি লৈ আছো কিমান 58 মানে ইহঁতৰ এটা ডিফাৰেন্স আহি গৈছে ডিফাৰেন্সটো কিমান আহি গৈছে 27 আহি গৈছে সো তেতিয়াহ'লে টোটেলৰ পৰা যদি মই 27টো যোগ কৰি দিওঁ কাৰণ 27টো আমাৰ ডিফাৰেন্স আহি আছিল কিমান কমি গৈছিল কাৰণ 85ৰ জেগাত 58 লিখিছিলে 85ৰ জেগাত 50 লিখাৰ কাৰণে আমাৰ 27ৰ এটা ডিফাৰেন্স আহিছিলে 27 কমি আছিলে টোটেলত সো তেতিয়াহ'লে 27টো কি হৈ যাব টোটেলত যোগ হৈ যাব সো 27টো যদি টোটেলত যোগ হৈ যায় তাৰপিছত আকৌ যদি আমি তাক 50 এ ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমি কি পাই যাম আমাৰ কাৰেক্ট এভাৰেজটো পাই যাম কিন্তু সেইবিলাক ইমান কৰি থকাতকৈ এটা বস্তু যদি আপোনালোকে জানে এভাৰেজ মানে কি এভাৰেজ মানে হৈ গ'ল যে চবৰে লগত ইকুৱেলি ডিষ্ট্ৰিবিউট কৰি দিয়া ঠিক আছে এতিয়া এটা বস্তু চাব এই 27 যে আমি কমি আছিলে টোটেলত এই 27টো আমি যদি কি কৰোঁ ইকুৱেলি চবৰে লগতে ডিষ্ট্ৰিবিউট কৰি দিওঁ কাৰণ 27 কমিছে মানে কি 27টো চবৰে পৰা কমি আছে এটা ষ্টুডেণ্টৰ পৰা কমা নাই প্ৰত্যেকটো ষ্টুডেণ্টৰ পৰা 27 কমি আছিলে ঠিক আছে সো তেতিয়াহ'লে আমি কি কৰিম এই 27টো চবৰে মাজতে ডিভাইড কৰি দিম ষ্টুডেণ্ট কেইটা আছিলে 50টা সো 50টাৰ মাজত ডিভাইড কৰি দিম সো 50টাৰ মাজত যদি আমি ডিভাইড কৰি দিওঁ 27 ডিভাইডেড বাই 50 কিমান হ'ব 15 লাগে 5 কৰি দিওঁ 5 5 গুণ 25 সো 20 মানে 5.4 আহি যাব হয়নে সো 5. কিমান আহিছে আমাৰ 4 ডিভাইডেড বাই 10 সো দিছ ইজ ইকুৱেল টু আমাৰ কিমান হ'ব 0.54 সো তেতিয়াহ'লে আমাৰ টোটেল এভাৰেজ কিমান আছিলে টোটেল এভাৰেজ আছিলে আমাৰ 45.5 ঠিক আছে 45.5 এতিয়া চাব এই 45.5টো আমাৰ এভাৰেজ আৰু এই 27টাৰ মাজত আমি ডিভাইড কৰি কিমান পালোঁ 0.54 সো সেইটো ইয়াত যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব 46.04 অপশ্যন বি ঠিক আছে সো যদি আপোনালোকে এইটো বুজি পোৱা নাই তেতিয়াহ'লে এনেকৈ চাওক চিম্পল মেথড ইউজ কৰক আৰু নৰ্মেল যোনটো আমি কওঁ টোটেলটো আমি চাই লওক প্ৰথমতে কিমান পাইছে
এইটো মানে একদম এভাৰেজৰ কনচেপচুৱেলি মই কৰিছিলোঁ। চ' টোটেল যদি এইটো কৰোঁ আমি কিমান পাই যাম 5 5 গুণ 25 2 থাকিলে এইফালে 25 27 2 20 22 ডাবলটো 75 পাই যাম আমি হয়নে। চ' ডাবলটো 75 এতিয়া আমাৰ কি হৈ আছে 85 আৰু 58 কমি আছে মানে চাব এই টোটেলত আমাৰ কি হৈছে আমি লিখিব লাগিছিল কিমান 85 লিখি আছোঁ কিমান 58 চ' মানে -58 আঁতৰাই পেলাই আমি ইয়াৰ জেগাত কি লিখি দিম 85 লিখি দিম প্লাছ 85 চ' দিছ ইজ ইকুৱেল টু কিমান হ'ব 22275 প্লাছ 27 চ' এইটো আমি টোটেল কৰিলে কিমান পাম 23 এইফালে 02 এইটো পাই যাম চ' এইটো হৈ গ'ল আমাৰ টোটেল এভাৰেজ কৰিবৰ কাৰণে টোটেল কিমানটা ষ্টুডেণ্ট আছিল 50টা 50 ডিভাইড কৰি দিওঁ ত' 50 ডিভাইড কৰিলে আমি কিমান পাম 50 নহয় 5 ডিভাইড কৰক 5 কৰিলে 5 4 গুণ 20 5 6 গুণ 30 তাৰপৰা আমাৰ ওপৰত এটা 0 গুচি যাব পইণ্ট দিলে এইফালে 4 আৰু তলত এটা কি আছিলে 10 আছিল চ' দিছ ইজ ইকুৱেল টু 46.04 হৈ যাব অপশ্যন বি যেনেকৈ নকৰক অপশ্যন বি আহিব নেক্সট দ্য সাম অফ দি ৰুটছ অফ দি কোৱাড্ৰেটিক ইকুৱেশ্যন 2x স্কুৱাৰ মাইনাছ 5x প্লাছ 3 ইকুৱেল টু 0 চ' দেখুৱাইছিলোঁ যে সাম অফ দি ৰুটছ সদায় কি হয় যদি ৰুটছকেইটা আলফা এণ্ড বিটা হয় তেতিয়া আলফা প্লাছ বিটা ইজ কি হয় মাইনাছ বি বাই এ চ' মাইনাছ বিৰ ভেলু কিমান আছে -5 চ' এইফালে এইখিনি আহিব -5 আৰু এৰ ভেলু কিমান আছে 2 চ' দিছ ইজ ইকুৱেল টু +5/2 অপশ্যন চি A person borrows a sum of 1 lakhs at a simple interest of 6% per annum for 2 years and invests the amount at a compound interest of 6% per annum for 2 years. After returning the borrow amount, what interest the person earns as a profit? So, এটা চাব তেওঁ কিমান টকা লোন লৈছিল কিমান টকা বৰো কৰিছিল সুতত কিমান টকা আনিছিলে 1 লাখ টকা আনিছিলে 6% সুতত ফৰ 2 বছৰ চ' তেতিয়া তেওঁ এমাউণ্ট কিমান হৈ যাব এমাউণ্টটো উলিয়াওক চাব 1 লাখ টকা আছে ঠিক আছে 1 লাখ টকা আছে 6% কৰে যদি 2 বছৰৰ কাৰণে আনে তেওঁ সুত দিব লাগিব 112/100 অ'কে কেনেকৈ কৰিলোঁ সেইখিনি চাই ল'ব চিম্পল ইণ্টাৰেষ্টৰ কনচেপ্ট বুজি ল'ব গম পাই যাব 11200 ইমানখিনি তেওঁ কি হৈ যাব 2 বছৰত তেওঁ এমাউণ্টটো তেওঁ ঘূৰাই দিব লাগে কিন্তু তেওঁ কি কৰিলে তেওঁ যোনটো পইচা আনিছিলে মানে যোনটো 1 লাখ টকা আনিছিলে সেইটো তেওঁ ইণ্টাৰেষ্টত দি দিলে কম্পাউণ্ড ইণ্টাৰেষ্টত দি দিলে 6 বছৰৰ কাৰণে ফৰ 2 years চ' এতিয়া চাব 6% মানে কিমান হয় 6% মানে 6/100 মানে হৈ গ'ল আমাৰ 3/50 3/50টো মই যদি এইখিনি এমাউণ্ট লওঁ এইখিনি যদি মই এইখিনি যদি প্ৰিন্সিপাল লওঁ এইখিনি যদি এমাউণ্ট লওঁ মানে 50 টকা যদি আনিছিলে তেওঁ কিমান হৈ গ'ল ইণ্টাৰেষ্ট কিমান পালে 53 3 টকা ইণ্টাৰেষ্ট পালে এমাউণ্ট হৈ গ'ল 53 প্ৰথম বছৰত নেক্সট বছৰটো তেওঁ প্ৰিন্সিপাল আছিলে 50 টকা ইণ্টাৰেষ্ট পালে 3 টকা মানে হৈ গ'ল আমাৰ এমাউণ্ট 53 50 কিমান হ'ব আমাৰ 2500 টকা আৰু 53 × 53 কৰিলে আমি এফালে পাম 90 আৰু 28 ঠিক আছে এতিয়া চাব এই 2500ৰ ভেলু দিয়া আছে আমাক কিমান 1 লাখ হয়নে 1 লাখ এতিয়া 2500 কিমান গুণ 1 লাখ সেইটো চাওক 2540 গুণ 1 লাখ ঠিক আছে তেতিয়াহ'লে 2809 × 40 কৰি দিওঁ 2809 × 40 যদি কৰোঁ মই কিমান পাম 3 6 2 8 9 10 11 ইমানটো পাই যাম অ'কে 1,12,360 টকা তেওঁ কম্পাউণ্ড ইণ্টাৰেষ্টত দি পেলাই ইমানখিনি তেওঁ এমাউণ্ট পালে তেওঁ যোনটো দিবলগীয়া এমাউণ্ট আছিলে সেইটো কিমান হয় 1,12,000 টকা কিন্তু তেওঁৰ ওচৰত এতিয়া কিমান আছে 1,12,360 টকা তেওঁ দিব লাগিছিল কিমান 1,02,000 টকা চ' ডিফাৰেঞ্চ কিমান 360 অপশ্যন এ নেক্সট এ পাৰ্চন পাৰ্চেজ x number of items at the rate of x per item ঠিক আছে এক্সট্ৰা বস্তু কিনিছে পাৰ আইটেম দাম x টকা দুটা বস্তু কিনিছে প্ৰত্যেকটোৰে দাম 4 টকা অ'কে চ' তেতিয়া টোটেল তেওঁৰ কিমান হৈ গ'ল পইচা 8 টকা হ'ব নাই চ' তেনেকৈ ইয়াতো সেইটো এক্সট্ৰা যদি বস্তু কিনিছে প্ৰত্যেকটোৰে যদি দাম x টকা পাৰ আইটেম তেতিয়াহ'লে টোটেল তেওঁৰ কিমান হৈ গ'ল x স্কুৱেৰ দ্য শ্বপকিপাৰ গিভছ হিম এ টোটেল ডিছকাউণ্ট অফ -x চ' যোনটো আমাৰ এইটো কষ্ট প্ৰাইচ হৈ গ'ল টোটেল কষ্ট প্ৰাইচ এই টোটেল কষ্ট প্ৰাইচত তেওঁ কি কৰিলে x টকা ডিছকাউণ্ট দি দিলে মানে x টকা ডিছকাউণ্ট দি দিলে তাৰপাছত তেওঁ কিমান পে' কৰিলে 156 পে' কৰি দিলে চ' এইটো এটা আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল ছল্ভ কৰি দিয়ক -156 ইজ ইকুৱেল টু 0 156ৰ ফেক্টৰ্ছ চাওক 156ৰ ফেক্টৰ্ছ 12 যদি কৰোঁ 12 1 গুণ 12 12 3 গুণ মানে 12 × 13 ঠিক আছে মাইনাছ যদি থাকে এইটো প্লাছ হ'লে চেঞ্জ হ'ব মাইনাছত দেখিছে -13 12 চ' তেতিয়াহ'লে আমাৰ এক্সৰ ভেলু কেতিয়াও মানে নিগেটিভটো হ'ব নোৱাৰে মানে নিগেটিভটো হ'ব নোৱাৰে তেতিয়াহ'লে আমি এক্সৰ ভেলু কি ল'ম 13 অপশ্যন এ নেক্সট
ওকে 225 বাই 729 ৰুট অভাৰ 225 মানে এইটো কিহৰ স্কুৱেৰ হয় 15 আৰু 729 মানে হৈ গ'ল আমাৰ 27 মাইনাছ ৰুট অভাৰ 25 মানে হৈ গ'ল আমাৰ 5 144 মানে হৈ গ'ল আমাৰ 12 এইটো হৈ যাব আমাৰ 4 এইটো হৈ যাব আমাৰ 9 চ' এইটো এটা বস্তু চাওক 15 এই দুটা কনচিডাৰ কৰক এই দুটা 15 বাই 27 আৰু 4 বাই 9 যদি লওঁ ইহঁতৰ এলচিএম হৈ যাব কিমান 27 এইফালে থাকিব আমাৰ 15 9 3 গুণ 4 3 গুণ 12 চ' দিছ ইজ ইকুৱেল আমাৰ কিমান থাকিলে 3 বাই 27 minus 5 by 12 okay so 3 by 27 তোক মই এনেকৈ লিখিব পাৰোঁ নে 1 by 9 বুলি লিখিব পাৰোঁ এইটো হৈ গ'ল আমাৰ 1 by 9 হয়নে চ' আমাৰ ওচৰত কি থাকি গ'ল তেতিয়াহ'লে 1 by 9 এইটো থাকি গ'ল আমাৰ 1 by 9 minus 5 by 12 হয়নে চ' 9 আৰু 12ৰ যদি আমি এলচিএম চাওঁ আমাৰ এলচিএম হৈ গ'ল কিমান 36 ঠিক আছে 9 4 গুণ 12 3 গুণ 12 3 গুণ তেতিয়াহ'লে 5 3 গুণ কিমান 15 চ' দিছ ইজ ইকুৱেল টু minus 11 by 36 option D. Next. A geometric figure has two pair of parallel lines. ঠিক আছে দুটা parallel line আছে এনেকুৱা দুটা pair আছে. One pair is of length 8 cm and the other pair is of length 6 cm. এটা কৈছে এনেকুৱা 6 cm এটা কৈছে আমাৰ 8 cm. If the longer pair size is increased by 2 cm. Okay ঠিক আছে প্ৰথমতে এইটো চাই লওঁ এই জ্যামিতিক ফিগাৰ হেজ টু পেয়াৰ অফ পেৰেলেল লাইনছ ইণ্টাৰচেক্টিং এট ৰাইট এংগলছ চ' ঠিক আছে এই দুটা পেয়াৰ কি কৰিছে এনেকৈ ৰাইট এংগলত ইণ্টাৰচেক্ট কৰিছে ঠিক আছে কৈছে ওৱান পেয়াৰ ইজ অফ লেন্থ 8 cm এণ্ড দ্য আদাৰ পেয়াৰ ইজ অফ লেন্থ 6 cm অ'কে চ' মই কৈছোঁ এইটো হৈ গ'ল আমাৰ 6 cm এডাল হৈ গ'ল আমাৰ 8 cm এইটো 6 এইফালে এইটো 8 অ'কে নেক্সট কৈছে ইট লংগাৰ পেয়াৰ চাইজ ইজ ইনক্ৰিজ বাই 2 cm চ' আমাৰ যোনটো লংগাৰ আছিলে মানে আঠটো আমাৰ লংগাৰ সেইটো যদি আমি 2 cm বঢ়াই দিওঁ এনেকুৱা আছিল ন ফিগাৰটো 2 cm বঢ়াই দিলে আঠটো আমাৰ কিমান হৈ যাব 10 এইফালে 10 হৈ যাব while the shortest pair is reduced by 6 shortest to 6 2 কমাই দিওঁ কিমান হৈ যাব আমাৰ 4 4 হৈ যাব এতিয়া চাওক অপোজিট সাইডস বিলাক কি হয় ইহঁতৰ ইকুৱেল হয় অপোজিট সাইডস বিলাক যদি ইকুৱেল হয় তেতিয়াহ'লে এই ভিতৰ যোনটো এৰিয়া আছে ইয়াৰ এৰিয়াটো কি হ'ব লেন্থ ইনটু ব্ৰেথ চ' লেন্থ ইনটু ব্ৰেথ প্ৰথমটো কিমান পাইছোঁ 6 ইনটু 8 মানে 48 নেক্সট বহাই কমাই দিয়াৰ পাছত আমাৰ লেন্থ কিমান হৈ গ'ল লেন্থ ইনটু ব্ৰেথ আমাৰ হৈ গ'ল 40 এতিয়া আমি অপশ্যনছবিলাক চাওঁ এৰিয়া অফ দ্য ফিগাৰ ডিক্ৰিজেছ আমাক কি উলিয়াব লাগে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট এৰিয়া অফ দ্য ফিগাৰ ডিক্ৰিজেছ চ' প্ৰথমতে এৰিয়া আছিলে আমাৰ কিমান 48 এতিয়া এৰিয়া হৈ গ'ল আমাৰ কিমান 40 ডিক্ৰিজ হৈছে নাই হৈছে অপশ্যন এইটোৱে কাৰেক্ট বাকী চেক কৰি থাকিব দৰকাৰ নাই এইখিনি আছিলে মেথছত অহা প্ৰশ্নসমূহ ইয়াৰ ভিতৰত আপোনালোকৰ কিমানটা শুদ্ধ হৈছে চেক কৰি জনাব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ